খবৰ চৰকাৰে অনুজ্ঞাপত্ৰ প্ৰদান কৰা খুৰাৰ বিপণী সন্দৰ্ভত এবাৰ মুখ খুলিছে বদৰুদ্দিন আজমলে। চৰকাৰে অনুজ্ঞাপত্ৰ প্ৰদান কৰা প্ৰতিখন খুৰাৰ বিপণী এবাৰ বন্ধ কৰি দিম বুলি কৈছে আজমলে। আজমলৰ তৰফৰ পৰা কোৱা হৈছে শিক্ষাৰ্থীৰ জীৱন ধ্বংস কৰে এই খুৰাৰ বিপণীয়ে আৰু মছজিদ বিদ্যালয়ৰ সন্মুখত খুৰাৰ বিপণী কেতিয়াও হ'বলৈ দিয়া নহ'ব বুলি কৈছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলৰ তৰফৰ পৰা চৰকাৰৰ বিৰুদ্ধে কি কি বিস্ফোৰক মন্তব্য কৰিছে খুৰাৰ বিপণী সন্দৰ্ভত এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। এটা অতি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। গাঁৱে ভূঞে খুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়া বন্ধ কৰিব লাগে চৰকাৰে, মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। চৰকাৰে খুৰাৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিৰুদ্ধে যুঁজিব এইবাৰ বদৰুদ্দিন আজমল। অসমত খুৰাৰ দোকানৰ নতুন অনুজ্ঞাপত্ৰ প্ৰদান বন্ধ কৰিব আজমলে। খুৰাৰ বিপণীয়ে ধ্বংস কৰিব নৱপ্ৰজন্মক, মন্তব্য কৰিছে আজমলে। মন্দিৰ মছজিদ বিদ্যালয়ৰ সমীপত খুৰাৰ বিপণী হ'ব নোৱাৰিব, স্পষ্টকৈ কৈছে আজমলে। লগতে আজমলৰ তৰফৰ পৰা কোৱা হৈছে সৰু ল'ৰা ছোৱালীৰ জীৱন ধ্বংস কৰিব খুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰই। গাঁৱত খুৰাৰ দোকানে সমাজ ধ্বংস কৰিব। আৰু এই মন্তব্যই এতিয়া ৰাজ্য এক প্ৰকাৰ তোলপাৰ লগাইছে। গাঁৱত খুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ দিলে টকা পইচা নথকা নিবনুৱা সকলো মদাহী হ'ব। ঘৰে ঘৰে কণ্ডলৰ সৃষ্টি হ'ব। খুৰাৰ বিপণীয়ে কণ্ডলৰ সৃষ্টি কৰিব বুলি কৈছে, কাজিয়াৰ সৃষ্টি কৰিব বুলি কৈছে। খুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ নিদিবলৈ চৰকাৰক অনুৰোধ জনাইছে বদৰুদ্দিন আজমলে। আৰু ধুবুৰীৰ কৈমাৰী অঞ্চলত ৰাইজৰ খুৰাৰ বিৰুদ্ধে প্ৰতিবাদ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। খুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদক সমৰ্থন জনাইছে বদৰুদ্দিন আজমল। আৰু বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কেইবাটাও বৃহৎ মন্তব্য কৰা হৈছে। গাঁৱে গাঁৱে খুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়া বন্ধ কৰিব লাগে চৰকাৰে, মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আজমলে লগতে কৈছে চৰকাৰে খুৰাৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিৰুদ্ধে যুঁজিব বদৰুদ্দিন আজমল। আৰু বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে অসমত খুৰাৰ দোকানৰ নতুন অনুজ্ঞাপত্ৰ প্ৰদান বন্ধ কৰিব লাগে, বন্ধ কৰি দিব আজমলে বুলি কৈছে। খুৰাৰ বিপণীয়ে এটা নৱপ্ৰজন্মক ধ্বংস কৰিব বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। খুৰাৰ বিপণী সন্দৰ্ভত মুখ খুলিছে মৌলানা বদৰুদ্দিন আজমলে। আৰু বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কেইবাটাও বৃহৎ মন্তব্য কৰা হৈছে। গাঁৱত খুৰাৰ দোকানে সমাজ ধ্বংস কৰিব বুলি মন্তব্য কৰিছে আজমলে। আজমলে কি কি বৃহৎ মন্তব্য কৰিছিল এই মুহূৰ্তত পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। মই আজি গুৱাহাটীত মিডিয়াৰ মাধ্যমে পালোঁ যে ধুবুৰীৰ কৈমাৰী এৰিয়াত মদ দোকান পাৰ্মিশ্যন গভৰ্ণমেণ্টে বেছি দি আছে। আৰু এইটোৰ কাৰণে মানুহসকল বহুত দুখী, মানুহসকলে প্ৰতিবাদী জুলুচ ওলাইছে। মই সিসকলৰ লগত আছোঁ, আপোনালোকৰ লগত আছোঁ, ভয় নকৰিব। ইনশাআল্লাহ চৰকাৰৰ লগে যি ফাইট কৰিব লাগে আমি কৰিম আৰু এইটো বন্ধ কৰাম। আৰু যদি প্ৰয়োজন হয় তে ইনশাআল্লাহ 10-15 দিনৰ পিছত ৰিজাল্টৰ পিছত মই নিজে আহিম ইনশাআল্লাহ। আৰু আহি কি কৰিব লাগে আমি কৰিম। আপোনালোকে হিম্মত ৰাখক, এইটো বন্ধ হ'ব লাগিব। চৰকাৰে গোটেই অসমত বন্ধ কৰিব লাগে। অন্য কোনো ৰেভিনিউৰ অন্য কোনো ৰাস্তা ওলাব লাগে। মদৰ ৰাস্তাটো ওলোৱা বহুত বেয়া। আমাৰ মছজিদ আছে, মন্দিৰ আছে, স্কুল আছে, সৰু সৰু ল'ৰা ছোৱালী আছে। চবে যদি মদ খাৱা শিকিলে আজিকালি এই ভৱিষ্যতটো আমাৰ ভৱিষ্যত জন্মটো বৰবাদ হৈ যাব। এইটোৰ কাৰণে মই আপোনালোকৰ আন্দোলনত আছোঁ আৰু মই আপোনালোকক যিমান সাহায্য লাগে কৰিম। মই এইটোৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ বোলে এই চব জেগাত কমচে কম গাঁও গলিয়ে এইটো বন্ধ কৰিব লাগে। এইটো হ'ব নালাগে। এইটো এনেই মানুহৰ আমদানি নাই, কাম নাই, কাজ নাই, পইচা নাই। এই মানুহবিলাকে যদি এনেকুৱা হৈ যায় শৰাবী মদাৰী জুৱাৰী, আমাৰ ভৱিষ্যত জন্মটো বৰবাদ হৈ যাব। আৰু ঘৰে ঘৰে লৰাই হ'ব, মাৰামাৰি হ'ব, পুৰুষ মহিলা মাৰামাৰি হ'ব, বাপ দেউতা ল'ৰা ছোৱালী মাৰামাৰি হ'ব। এই চব বস্তুৰ কাৰণে গোটেই আমাৰ ছ'চাইটিটো বৰবাদ হৈ যাব। এইটোৰ কাৰণে মই মুখ্যমন্ত্ৰীক হাত জোৰি দৰখাস্ত কৰি আছোঁ বোলে আপুনি ইমিডিয়েটলি এইটো বন্ধ কৰক। মই আজি গুৱাহাটীত মিডিয়াৰ মাধ্যমে পালোঁ যে ধুবুৰীৰ কৈমাৰী এৰিয়াত মদ দোকান পাৰ্মিশ্যন গভৰ্ণমেণ্টে বেছি দি আছে। আৰু এইটোৰ কাৰণে মানুহসকল বহুত দুখী, মানুহসকলে প্ৰতিবাদী জুলুচ ওলাইছে। মই সিসকলৰ লগত আছোঁ, আপোনালোকৰ লগত আছোঁ, ভয় নকৰিব। ইনশাআল্লাহ চৰকাৰৰ লগে যি ফাইট কৰিব লাগে আমি কৰিম আৰু এইটো বন্ধ কৰাম। আৰু যদি প্ৰয়োজন হয়
ইনশাআল্লাহ 10-15 দিনৰ পিছত ৰিজাল্টৰ পিছত মই নিজে আহিম ইনশাআল্লাহ আৰু আহি কি কৰিব লাগে আমি কৰিম আপোনালোকে হিম্মত ৰাখক এইটো বন্ধ হ'ব লাগিব চৰকাৰে গোটেই অসমত বন্ধ কৰিব লাগে অন্য কোনো ৰেভিনিউ অন্য কোনো ৰাস্তা ওলাব লাগে মদৰ ৰাস্তাটো ওলোৱা বহুত বেয়া আমাৰ মছজিদ আছে মন্দিৰ আছে স্কুল আছে সৰু সৰু ল'ৰা ছোৱালী আছে চবে যদি মদ খাৱা শিকিলে আজিকালি এই ভৱিষ্যতটো আমাৰ ভৱিষ্যত জন্মটো বৰবাদ হৈ যাব এইটোৰ কাৰণে মই আপোনালোকৰ আন্দোলন আছোঁ আৰু মই আপোনালোকক যিমান সাহায্য লাগে কৰিম মই এইটোৰ কাৰণে মই চৰকাৰক আহ্বান জানাইছোঁ বোলে এই সব জেগাত কমচে কম গাঁও গলিয়ে এইটো বন্ধ কৰিব লাগে এইটো হ'ব নালাগে এইটো এনেই মানুহৰ আমদানি নাই